সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকক প্ৰথমতেই স্বাগতম জনাইছোঁ। আজি আমি অন্তৰংগ বাৰ্তালাপত আপোনালোকলৈ লৈ আহিছোঁ গোলাঘাটৰ এগৰাকী সুসন্তান ময়ূৰী গোস্বামী। এয়া আমাৰ মাজত ময়ূৰী গোস্বামী। নমস্কাৰ। ময়ূৰী গোস্বামী, সাংস্কৃতিক বাৰ্তা অসমৰ তৰফৰ পৰা তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে দৰ্শকে তোমাক নিশ্চয় চিনি পায় বুলি মই ভাবোঁ, কিন্তু আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ আজি এই বাৰ্তালাপত তুমি যথেষ্ট কৰ্মব্যস্ততাৰ মাজত আমাক সময় দিছা, সেয়েহে তোমালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ লগত আমি কিছু অন্তৰংগ বাৰ্তালাপ কৰিম, তাৰ আগতেই সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকক তোমাৰ মনৰ পৰা কি ক'ব বিচাৰিবা? প্ৰথমে সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকসকলক মই মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ আপোনালৈ, যিহেতু মই বৰ্তমান গুৱাহাটীত নিউজ নাওত এগৰাকী এংকৰ হিচাপে কৰ্মৰত আৰু সৰ্বসাধাৰণতে মই এনেধৰণৰ সাক্ষাৎকাৰ লৈ থাকোঁ প্ৰতিভাৱান শিল্পীবিলাকৰ। আৰু আজি যিহেতু আপোনাৰ অনুষ্ঠানৰ অতিথি ৰূপে মোক বাছনি কৰিছে আৰু মোৰ তেনেধৰণৰ অতিথি হৈ সাক্ষাৎকাৰ দিয়াৰ কোনো ধৃষ্টতা নাই বুলিয়ে মই ভাবোঁ। তথাপিও যিহেতু আপুনি মোৰ দৰে এগৰাকী সাধাৰণ ছাত্ৰী বুলিয়ে কৈছোঁ, আপুনি এনেধৰণৰ অতিথি হিচাপে আমন্ত্ৰণ কৰিছে, আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ময়ূৰী, হয়, তোমাকতো এনেই বৰ্তমান সময়ত এগৰাকী নিউজ এংকৰ হিচাপে বা গায়িকা হিচাপে বা নৃত্যশিল্পী হিচাপে বৰ্তমান ৰাইজে জানে। তথাপিতো আমি তোমাৰ কম বয়সৰ পৰাই তুমি সমাজলৈ কেনেকৈ ওলাই আহিলা সেই বিষয়ে সুধিম। মই তোমাক সুধিব বিচাৰিছোঁ, বিশেষকৈ সাংস্কৃতিক দিশত বৰ্তমান সাংস্কৃতিক দিশত তুমি বহুদূৰ আগুৱাই গ'লা। বিশেষকৈ মইনা পাৰিজাতৰ যি অৱদান তোমাৰ, এটা সময়ত তুমি যথেষ্টখিনি অৱদান আগবঢ়ালা। তাৰ লগতে মঞ্চৰ নৃত্য, তাৰ লগতে তুমি ভাল কণ্ঠশিল্পী। গতিকে সেই ক্ষেত্ৰত তুমি কাৰ পৰা প্ৰেৰণা পাইছিলা সৰুতে আৰু কেনেধৰণে আগবাঢ়িলা? আচলতে মোৰ জন্ম 1995ত আৰু গোলাঘাটতে জন্ম হৈছিলে। তাৰপিছত ঠিক মই ধৰক 2.5 বছৰ 3 বছৰৰ পৰাই মই কোনো আনুষ্ঠানিকভাৱে নহয়, ঘৰতে গীত শুনি মই এনেকৈ প্ৰেক্টিছ কৰোঁ, ঘৰতে গাবলৈ চেষ্টা কৰোঁ। আৰু প্ৰথম আচলতে মই মঞ্চত বা প্ৰথম প্ৰতিযোগিতাত মই ভৰি দিছোঁ 1999ত। সেয়া আছিলে গুৱাহাটীৰ শিশু মহোৎসৱৰ কথা। আৰু শিশু মহোৎসৱত মই প্ৰথম যেতিয়া মোৰ 3-4 বছৰ হৈছিলে, তেতিয়াই মই গৈ ভৰি দিছিলোঁ। তাত মই আকস্মিক বক্তৃতা, তাত মই শিশুশ্ৰী প্ৰতিযোগিতা আৰু তেনেধৰণৰ যি শিতান হয় মইনা পাৰিজাতৰ, তেনেকুৱা অকণি মেলৰ যি শিতান, সেই শিতানসমূহত গুৱাহাটী কলাক্ষেত্ৰত মই গৈ পেলাই অংশগ্ৰহণ কৰিছিলোঁ। আৰু তাতে মই তেনেকৈ পুৰস্কাৰ বুটলিবলৈ 5টাকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিলোঁ তেতিয়া, ঠিক মোৰ 3-4 বছৰ বয়সতে। আৰু তাৰপিছৰ পৰাই তেনেকৈ আৰম্ভ কৰিছোঁ। আৰু আনুষ্ঠানিক শিক্ষা সংগীতৰ মই গোলাঘাটৰ এগৰাকী শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু, গোলাঘাটৰ সংগীতৰ গুৰু ৰুমি বাইদেউৰ ওচৰত মই সমাপ্ত কৰিছোঁ। আৰু নৃত্যৰ গুৰু হৈছে কাকলি অধ্যাপক, তেখেত জ্যোতিনগৰৰে বাসিন্দা আছিল, এতিয়া দেৰগাঁৱত থাকে, তেখেতৰ ওচৰত। আৰু বিশেষভাৱে আপোনাৰো সান্নিধ্য লাভ কৰিছোঁ। তেনেধৰণে মই আগবঢ়াই দিছোঁ। আৰু নাটকৰ শিক্ষা, তুমি মাজতে সুধিছোঁ, তুমি সত্ৰীয়া নৃত্য শিক্ষা সুন্দৰভাৱে গ্ৰহণ কৰিছিলা? সত্ৰীয়া নৃত্য আনুষ্ঠানিকভাৱে নহয়, কিন্তু অনানুষ্ঠানিকভাৱে যিখিনি প্ৰয়োজন সেইখিনি মই কিছু পৰিমাণে মই শিকি থোৱা আছে। বা তেনেধৰণৰ বিশাৰদ বা তেনেধৰণৰ হোৱা নাই, কিন্তু যিখিনি প্ৰয়োজন মই সেইখিনি শিকি থোৱা আছে। আৰু নাটকৰ শিক্ষা তেনেকৈ আনুষ্ঠানিকভাৱে লোৱা নাই যদিও মঞ্চত কৰি কৰি এতিয়া তেনেধৰণৰ এটা হৈ গৈছে অভ্যাস। ধৰক এটা সময়তো তোমাক সুন্দৰ এক্টৰ হিচাপে মানে এক্ট্ৰেছ হিচাপেও মানে তোমাৰ এটা নাম আছিল, সেই ক্ষেত্ৰত তুমি কি ক'বা? আচলতে অভিনেত্ৰী বুলি ক'বলৈ গ'লে মই অভিনয় শিকি আছিলোঁ আৰু এতিয়াও বৰ্তমান শিকি আছোঁ বাৰু। কিন্তু তাৰ মাজতে মই মইনা পাৰিজাততে প্ৰথম এক্টিঙৰ কেৰিয়াৰটো আৰম্ভ কৰিছিলোঁ, নাটক কৰিছিলোঁ, মই মঞ্চ অভিনয় কৰিছোঁ। আৰু মঞ্চ অভিনয়ৰ পিছতে ধৰক যেতিয়া আমাৰ মইনা পাৰিজাতৰ নাটক হয় তাত কৰোঁ। আৰু প্ৰায় নগাঁৱৰ পুৰণি গুদামত এটা শিশু নাট প্ৰতিযোগিতা হয় আগতে, হয় আৰু এতিয়া কিছুদিন হয়তো নহ'ব পাৰে, কিন্তু মই 3বাৰকৈ তাত অংশগ্ৰহণ কৰি মই শ্ৰেষ্ঠ অভিনেত্ৰী পুৰস্কাৰ পাইছিলোঁ সৰুতে। সেয়া আছিল আপোনাৰ 2005, 6, 7 এনেধৰণৰ কথা। আৰু তাৰপিছত লাহে লাহে গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ লগতো মই ওতঃপ্ৰোতভাৱে জড়িত। আৰু প্ৰতিষ্ঠা দিৱসত প্ৰায়ে মই নাটক কৰি আহিছোঁ। মঞ্চ অভিনয় মোৰ প্ৰিয়, কিন্তু তাৰ মাজতো কেমেৰাৰ সন্মুখত কৰিছোঁ কাম 2-এটা, তেনেধৰণে। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে এই অন্তৰংগ আলাপত চাই আছে গোলাঘাটৰ সুসন্তান ময়ূৰী গোস্বামীৰ অন্তৰংগ বাৰ্তালাপ। এইবাৰ ময়ূৰী, আমাৰ দৰ্শকেও ভাল পাব, তুমি এগৰাকী গোলাঘাটৰে নহয়, বৰ্তমান সময়ত অসমৰো এগৰাকী সুসন্তান বুলিয়ে কৈছোঁ মই। গতিকে তোমাৰ কণ্ঠৰ পৰা
অকণমান এটি গীত শুনিব বিচাৰিছোঁ। নিশ্চয়কৈ আচলতে গুৱাহাটীত বৰ্তমান যিহেতু মই এগৰাকী এংকৰ হিচাপে কৰ্মৰত আৰু তাত থাকিলে আপুনি জানেই যিহেতু প্ৰেক্টিচ তেনেধৰণে কৰিব নোৱাৰোঁ, তাৰ মাজতো মই অকণমান চেষ্টা কৰিম। আপুনি কৈছে যেতিয়া এতিয়া ৰাসৰ সময়, ৰাস আহি আছে আৰু আমি গোলাঘাটত থাকোঁতে ৰাসৰ লগত জড়িত হৈ থাকোঁ, কিন্তু এতিয়া এবছৰ পোৱা নাই বাৰু। তথাপি মই ৰাসক সুঁৱৰি বা ৰাসক মনত পেলাই পেলাই এটা ৰাসৰ গীত গাবলৈ লৈছোঁ। সুন্দৰ হ'ব, গোৱা। হয়, বসুদেৱে যেতিয়া গৈ থাকে শ্ৰীকৃষ্ণক লৈ পেলাই নৈৰ পানীৰ মাজে মাজে, তেতিয়া এই গীতটি গোৱা হয়। সকল কলাৰ গুৰু তুমি নাৰায়ণ, যাহাৰ নিশ্বাসে বাজ ভোলা বেদগণ, তুমি জগতৰে প্ৰাণ, তুমি জগতৰে প্ৰাণ। সকল কলাৰ গুৰু তুমি নাৰায়ণ, যাহাৰ নিশ্বাসে বাজ ভোলা বেদগণ, তুমি জগতৰে প্ৰাণ, তুমি জগতৰে প্ৰাণ। সুন্দৰ হৈছে ময়ূৰী। সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকেও নিশ্চয় ময়ূৰীৰ কণ্ঠত আগন্তুক ৰাস মহোৎসৱ আহি আছে, সেই ৰাস উৎসৱৰ ওপৰত এটি গীত গালে নিশ্চয় শুনি ভাল পালে ময়ূৰী। মই পুনৰ তোমাৰ ওচৰলৈ আহিছোঁ। তুমি মঞ্চৰ অনুষ্ঠান কৰাৰ লগতেই মই জনাত তুমি অভিনয়ৰ ক্ষেত্ৰত চিৰিয়েল জগততো তুমি কিছু আগবাঢ়িছা বুলি মই জানো, গতিকে সেই ক্ষেত্ৰত অকণমান ক'বা নেকি? প্ৰথমে মই মঞ্চত অভিনয় কৰিছিলোঁ নাটক, তাৰ পাছত আমাৰ শ্ৰদ্ধাৰ তেখেতসকল এতিয়া প্ৰয়াত শ্ৰদ্ধাৰ শিৱ ঠাকুৰ ছাৰ আৰু তেখেতৰ ভাতৃ বিদ্যুৎ চক্ৰৱৰ্তী ছাৰ, তেখেতসকলে মোৰ সৰুতেই তেওঁলোকে মোৰ অভিনয় প্ৰতিভা দেখিছিল আৰু তেনেকৈ মঞ্চত দেখিয়ে তেওঁলোকে মোক মাতি নি শিশু চৰিত্ৰ কিছুমান তেওঁলোকে কৰিবলৈ মোক সুবিধা দিছিল। কিন্তু তাৰ পাছত মই আচলতে যিহেতু মোৰ অভিনয় কেৰিয়াৰটো মই তেনেকৈ আগবঢ়াই নিছিলোঁ আৰু সময়ে সময়ে অভিনয় কৰিছিলোঁ আৰু আশা কৰিছিলোঁ গোলাঘাটত থাকিয়ে মই তেনেধৰণে কেৰিয়াৰটো এক্টিঙত আগবঢ়াই নিব পাৰিম বুলি, কিন্তু দুৰ্ভাগ্যবশতঃ মই আচলতে গোলাঘাটত থাকি সেইখিনি আগবঢ়াই নিবলৈ সক্ষম নহ'লোঁ। বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তেনেদৰে আচলতে হাতখন আগবঢ়াই নিয়া এজন বিশেষ ব্যক্তি তেওঁলোকৰ পিছত হয়তো আছে, কিন্তু মই বিচাৰি পাবলৈ সক্ষম নহ'লোঁ, যাৰ বাবে মই ভাবিলোঁ যে আচলতে এনেধৰণে গোলাঘাটত থাকি মই যিখিনি সাধনা কৰিছোঁ বা মই জীৱনটোত যিখিনি বিচাৰোঁ সেইখিনি পোৱাত মোৰ অলপ কঠিন হ'ব। বহুতে কিন্তু গোলাঘাটত থাকিয়ে ইতিমধ্যে অৰ্জন কৰিছে, কিন্তু মই ভাবিছোঁ যে মোৰ বাবে অলপ কঠিন হ'ল, কাৰণ মই বহুত চেষ্টা কৰিলোঁ গোলাঘাটৰ পৰাই, কিন্তু সেইবাবে আচলতে মই মনত বহু আশা লৈ গুৱাহাটীলৈ ওলাই যাবলগীয়া হ'ল, যিটো সৰ্বসাধাৰণতে হয়। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে গম পাইছে ময়ূৰী গোস্বামীৰ মুখেৰে এটি কথা যে গোলাঘাটৰ পৰা তেওঁ বৰ্তমান গুৱাহাটীত থাকে, তেওঁ কিয় গুৱাহাটীলৈ যাবলগীয়া হ'ল, কাৰণ যিহেতু গোলাঘাটতো যথেষ্টখিনি সুবিধা আছে, কিন্তু ময়ূৰী গোস্বামীয়ে যিখিনি সুবিধা বিচাৰিছে বা মনৰ মতে হোৱাকৈ গোলাঘাটত পোৱা নাই, সেয়েহে ময়ূৰী গোস্বামী গুৱাহাটীত বৰ্তমান আছে আৰু যিহেতু তেওঁ মনৰ উদ্দেশ্য পূৰণৰ কাৰণে আছে, এতিয়া তেওঁ এংকৰিং কৰে। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে ইতিমধ্যে পাইছে নিউজ নাও অসম ন ময়ূৰী? নিউজ নাওত কৰি আছোঁ মই নিউজ নাও। কিন্তু মই এইখিনিতে ছাৰ এটা কথা কওঁ যে গোলাঘাটতো তেনেকুৱা সুবিধা নাই বুলি ক'ব নোৱাৰি, গোলাঘাটত সুবিধা আছে, কিন্তু আমি সকলোৱে জানো যে মানুহক আচলতে আগবঢ়াই নিবৰ বাবে ধৰক যিকোনো এজন প্ৰতিভাৱান উদীয়মান যিসকল উঠি আহিছে তেওঁলোকক আগবঢ়াই নিবৰ বাবে এখন সহায়ৰ হাত প্ৰয়োজন। আপোনাক কোনোবাই যদি অগ্ৰজ এজনে যদি আপোনাৰ বাটটো নেদেখুৱায় তেতিয়াহ'লে এই বাটেৰে আগবাঢ়ি যোৱাত অলপ কঠিন হৈ পৰে, কাৰণ আমি যিহেতু আমাৰ তেনেকুৱা নতুনকৈ আমি উঠি আহিছোঁ, আমি যিহেতু নেজানো কেনেধৰণে আগবাঢ়ি যাব লাগে, সেই সহায়ৰ হাতখন মই বহুত বিচাৰিছিলোঁ, কিন্তু গোলাঘাটবাসীৰ মাজত বহুতে মোক কিন্তু মৰম আদৰ বা আশীৰ্বাদ কৰিছে, কিন্তু সেই সহায়ৰ হাতখন আচলতে মই ঠিক পোৱা নগ'ল আজিলৈকে, সেইকাৰণে মই এতিয়াও পোৱা নাই। মই আশাত তেনেধৰণে অকণমান আগলৈ ওলাই গৈছোঁ। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে জানিব পাৰিলে যে ময়ূৰী গোস্বামী মনৰ কথা। আমিও আজি ময়ূৰী গোস্বামীৰ লগত
অন্তৰংগ বাৰ্তালাপত মিলিত হোৱাৰ উদ্দেশ্যই হৈছে ময়ূৰী গোস্বামী বা তেনেধৰণৰ যিসকলৰ লগত আমি সাক্ষাৎকাৰ গ্ৰহণ কৰোঁ তেখেতসকলৰ মনৰ ভাৱ আৰু মনৰ উদ্দেশ্য আৰু ভৱিষ্যত তেওঁলোক কেনেধৰণে আগবাঢ়িব বা সমাজখনত কেনেধৰণে প্ৰতিষ্ঠা বা আনৰ কাৰণে হওক বা নিজৰ কাৰণে হওক কৰি আছে সেইকাৰণেই আমি এই অন্তৰংগ বাৰ্তালাপত মিলিত হওঁ। ময়ূৰী গোস্বামী, এতিয়া বৰ্তমান তুমি গুৱাহাটীত কৰ্মৰত, নিউজ নাওত কৰ্মৰত, গতিকে তোমাৰ বৰ্তমান অতীতৰ পৰা বৰ্তমানলৈকে গম পাইছোঁ ভৱিষ্যত কি পৰিকল্পনা আছে? তুমি এনেধৰণেই এংকৰিং কৰি থাকিবা নে অন্য ধৰণৰ কিবা তোমাৰ সাংস্কৃতিক দিশতেই হওক বা সাংবাদিকতাৰ দিশতেই হওক বা অন্য কিবা তোমাৰ প্লেন আছে? বিশেষকৈ মোৰ এংকৰিংটো মই এতিয়া কৰি আছোঁ নিউজ নাওত, আৰু সৰুৰে পৰা আচলতে মোৰ এইটো এটা হবি আছিলে আৰু খুব ভাল পাওঁ মই। আৰু মই আচলতে মোৰ পেচা বুলি নহয়, মোৰ এনেধৰণে বাতৰি পৰিৱেশন কৰা এই হবিটো আচলতে তোমাৰ মইনা পাৰিজাতৰ পৰা আহিছে যেন পাওঁ, কাৰণ যিহেতু মই প্ৰায় তোমাক মইনা পাৰিজাতত লগ পাইছিলোঁ, তুমি এগৰাকী নিৰ্দিষ্ট বক্তা, বিশিষ্ট অতিথি, সভাপতি, সভানেত্ৰী বা তেনেধৰণৰ তুমি বক্তৃতা অনুষ্ঠানবিলাকত জড়িত হোৱা, গতিকে তেতিয়াই তোমাৰ সেই কলা বোধ কৰোঁ আহিল। হয়, আচলতে মই এতিয়াৰ মোৰ যিসকল অনুজ, মোৰ ভাইটি ভণ্টি বা যিসকল উঠি আহিছে, মই তেওঁলোককো কওঁ যে জীৱনত এবাৰ হ'লেও আচলতে মইনা পাৰিজাতত অংশগ্ৰহণ কৰি চাব লাগে। মানুহে কয় আচলতে অধ্যাৱসায় বা সাধনা কৰিলে জীৱনত কিবা এটা পোৱা যায়, কিন্তু মই ভাবোঁ অধ্যাৱসায় সাধনাতকৈ আচলতে সততা পবিত্ৰতাটো মানুহৰ জীৱনত খুবেই দৰকাৰী বস্তু। ভাল কথা কৈছা। আৰু প্ৰথম কথা হ'ল অধ্যাৱসায় সাধনাই কাম দিব যদিহে সেই অধ্যাৱসায় আৰু সাধনাত সততা আৰু পবিত্ৰতা থাকে, প্ৰথম কথা। আৰু ২ নম্বৰ কথা, মইনা পাৰিজাতলৈ গ'লে আচলতে মানুহৰ নৈতিক যিখিনি শিক্ষা, সেই শিক্ষাখিনি কিছু পৰিমাণে পোৱা যায়। আচাৰ ব্যৱহাৰ, মানুহৰ ডাঙৰৰ লগত কেনেধৰণৰ ব্যৱহাৰ, সৰুৰ লগত কেনেধৰণৰ মৰম চেনেহ, সেইখিনি মইনা পাৰিজাতে মোক আচলতে দিলে। আৰু ঈশ্বৰে কৰাত আজিলৈকে কাকো মোৰ ব্যৱহাৰৰ পৰা আজিলৈকে কোনোবাই যে কমপ্লেইন কৰিবলগীয়া হৈছে ভগৱানে কৰাত মই আজিলৈকে সেইটো পোৱা নাই, আৰু সেইখিনি মই মইনা পাৰিজাতৰে অৱদান বুলি মই ভাবিছোঁ মোৰ জীৱনত। আৰু দ্বিতীয় কথা হ'ল, যিহেতু আপুনি কৈছে যে নিৰ্দিষ্ট বক্তা, সৰুৰে পৰাই মই আচলতে খুব কথা কওঁ, মানুহে গোলাঘাটৰ মানুহে জানে, খুব কথকি বুলিও জানে। আৰু যিসকলে আপোনাৰ দৰে কৈছে তেওঁলোকে বাকপটু, জনাসকলে তোমাক যথেষ্টখিনি জানে যে তোমাৰ স্পীড। হয়, আৰু সেই সময়ত আচলতে সেই বস্তুখিনি কিছুমানে ইটিকিং কৰিছিলে, কিন্তু আজিৰ দিনত সেই বস্তুখিনিয়ে মোক সহায় কৰিছে। হয়, সুন্দৰ কথা কৈছা। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছিলোঁ যে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে মই এগৰাকী সফল এংকৰ হ'ব বিচাৰোঁ, যিহেতু যিটো কামত মই লাগি আছোঁ সেই কামটো মই পাৰফেক্টলি কৰিব পাৰিলেহে আন এটা কামলৈ মই আগবাঢ়িব পাৰিম। তাৰ উপৰিঞ্চি যিখিনি মোৰ সাংস্কৃতিক প্ৰতিভা, আপুনি যিহেতু ক'লেই, মই এনেধৰণে গীত শিকি আছোঁ, এতিয়াও অভিনয় নৃত্য শিকি আছোঁ, এইখিনি মই এনেধৰণে আগবঢ়াই নিব বিচাৰোঁ। আৰু এতিয়াও মই আশাবাদী মোৰ জীৱনলৈ এখন সহায়ৰ হাত আহিব, এনে এজন পৃথিৱীত মানুহ হ'ব যি মোৰ প্ৰতিভাখিনি চিনিব পাৰিব যে ময়ূৰীৰ গাত কিবা এটা গুণ আছে বা তাইৰ মাজত প্ৰতিভা আছে আৰু মোৰ ক্ষমতা আছে, তাইক মই এইখিনি সুযোগ দিয়াৰ দৰকাৰ। গতিকে সেই হাতখনলৈ মই এতিয়াও আশাবাদী। ধন্যবাদ ময়ূৰী গোস্বামী। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে নিশ্চয় ময়ূৰী গোস্বামীৰ লগত আজি হোৱা এই অন্তৰংগ বাৰ্তালাপ শুনি নিশ্চয় ভাল পাইছে। মই ময়ূৰী গোস্বামী, তুমি যিহেতু বৰ্তমান এগৰাকী এংকৰ, সকলোৱে জানে, আৰু মই বহুজনৰ পৰা পাইছোঁ তোমাৰ সেই এংকৰিং কৰা বহুতেই চাব বিচাৰে, মোক কয় শ্বেয়াৰ কৰি দিবচোন, মোকো কয়। যেতিয়া তুমি মোলৈ শ্বেয়াৰ কৰা বা মই পাওঁ, তেতিয়া মই তেওঁলোকলৈ হোৱাটছএপতেই হওক বা তেনেধৰণে মই শ্বেয়াৰ কৰি দিওঁ। আজি পোনপটীয়াকৈ সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকে পাব, আৰু ময়ো তোমাক লাইভ পোনপটীয়াকৈ পাব বিচাৰিছোঁ। অকণমান তুমি কিবা তেনেকুৱা ধৰণৰ তোমাৰ মনৰ পৰা এংকৰিং অকণমান কৰি দেখুৱাবা নেকি? নিশ্চয়কৈ। নমস্কাৰ, এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ময়ূৰী। আজি নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ বহুতৰ বাবে এটা অপ্ৰতিদ্বন্দ্বী কণ্ঠ, বহুতৰ বাবে সংগীতৰ ভগৱান, আৰু সেই সংগীতৰ ভগৱানৰে আজি উপজা দিন। জুবিন গাৰ্গৰ খাৰঘূলিৰ বাসগৃহত আচলতে
উলহ মালহ পৰিৱেশ আৰু হাজাৰ হাজাৰ গুণমুগ্ধ আহি ভিৰ কৰিছেহি খাৰঘুলিৰ বাসগৃহত আজি নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে আৰু আপোনালোকে দেখিছে দৰ্শকসকলক মই দেখুৱাইছোঁ কেনেধৰণৰ এক উখল মাখল পৰিৱেশ জুবিন গাৰ্গৰ বাসগৃহত কেক সানিছে আৰু সংগীতেৰে আচলতে জুবিন গাৰ্গৰ সংগীতেৰে মুখৰিত হৈছে খাৰঘুলিৰ বাসগৃহ আৰু অতিকৈ এটা ভাল লগা পৰিৱেশ যিটো দিনৰ বাবে আচলতে নৱপ্ৰজন্মৰ হাজাৰ হাজাৰ যুৱক যুৱতীয়ে বাট চাই থাকে আজি তেওঁলোকৰ ভগৱান সংগীতৰ ভগৱানৰ আজি জন্মদিন আৰু সেই বিশেষ দিনটো আজি জুবিন গাৰ্গৰ জন্মদিন আৰু জুবিন গাৰ্গ মানেই এটা আচলতে এনেধৰণৰ সত্তা এটা যুগ এটা অপ্ৰতিদ্বন্দ্বী কণ্ঠ আৰু এনেধৰণে আপোনালোকক দৰ্শকসকলক দেখুৱাই আছোঁ এয়া পৰিৱেশ জুবিন গাৰ্গৰ বাসগৃহ ধন্যবাদ ধন্যবাদ ময়ূৰী গোস্বামী সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকেও নিশ্চয় ময়ূৰী গোস্বামীৰ এংকৰিং ভাল পালে ময়ূৰী হয় আমাৰ হাতত সময় খুব কম নিশ্চয় আৰু তুমিও কৰ্মব্যস্ততাৰ মাজত আমাক সময় দিছা গতিকে আমাৰ সময় হৈ আহিছে আজি যে তুমি সাংস্কৃতিক বাৰ্তা অসমৰ এই অন্তৰংগ বাৰ্তাৰ লগত আমাক সময় দিলা সেয়েহে তোমাক যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমাৰ মনৰ আশা পূৰ্ণ হওক আশীৰ্বাদৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰ এনেধৰণেই আৰু তোমাৰ পৰা জানিবলগীয়া আছে বহুখিনি কথা সময়ৰ অভাৱত হয়তো গোটেইখিনি আজি সম্ভৱ নহয় সেয়েহে এটি নতুন দিনত তোমাৰ পৰা বাকীখিনি কথা জানিম আৰু তোমাৰ নৃত্য চাম সংগীতো শুনিম আৰু তুমি আগবাঢ়ি যোৱা তেনেধৰণে সময়ে সময়ে আমাৰ সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে তোমাৰ যিখিনি গুণ সেইখিনি পাব আৰু আমি দিবলৈ চেষ্টা কৰিম শেষত তুমি কিবা ক'বা নেকি শেষত মই এটাই ক'ম আচলতে মই ইমান ডাঙৰ হ'লোঁ গোলাঘাটতে সকলোৱে মোক সৰুৰে পৰা ডাঙৰ হোৱা দেখিছে সেই অকণমানি ময়ূৰীজনীৰ পৰা আজি ইমানখিনি ময়ূৰী মই জানো মোক দেখাৰ লগে লগে বহুতে হয়তো আৱেগিক হৈ যাব যে সেই অকণমানি ময়ূৰীজনী আজি ইমান ডাঙৰ হ'ল এনেধৰণে মোক দেখিছে আৰু আপোনাকে ধৰি যিসকল মোৰ শুভাকাংক্ষী মোৰ গোলাঘাটত বহুত শুভাকাংক্ষী আছে যাৰ আশীৰ্বাদত মই ইমানখিনি আচলতে বা ইমান ডাঙৰ হ'ব পাৰিছোঁ বা কিবা এটা যদি কৰিব পাৰিছোঁ আশীৰ্বাদ নহ'লে কোনো পধ্যে কৰিব নোৱাৰি তেওঁলোকক মই আচলতে ধন্যবাদ দিম বুলি মই ভাবি আছিলোঁ এনে এটা সুযোগ পালে আপোনাৰ সাংস্কৃতিক বাৰ্তা অসমৰ জৰিয়তে মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ আৰু সাংস্কৃতিক বাৰ্তা অসমলৈও মোৰ শুভেচ্ছা থাকিল ভৱিষ্যতে আকৌ অংশগ্ৰহণ কৰিব পাৰিলে সুখী হ'ম ধন্যবাদ সকলোলৈকে ধন্যবাদ ময়ূৰী গোস্বামীলৈ ধন্যবাদ জনালোঁ সাংস্কৃতিক বাৰ্তা অসমৰ তৰফৰ পৰা আৰু আজি ময়ূৰী গোস্বামীৰ লগত আমাৰ যি অন্তৰংগ বাৰ্তালাপ ইমানতে অন্ত পৰিছিল নমস্কাৰ